দিছোঁ। আপোনালোকে দেখিছে ঈশ্বৰৰ বাক্যত যেনেকৈ কৈছে, দয়ালুজনলৈ তেওঁ দয়া কৰিব। আজি যোৱা সপ্তাহত আমি এয়া খগেশ্বৰ ভৰি কাটি দুসপ্তাহ দিন কেনেকৈ খোজকাঢ়িব পৰা নাছিলে, কিন্তু ঈশ্বৰে মোক দেখুৱাই দিলে যে তেওঁ কিবা এটা ভুল কৰিছে। সেই ভুলটোৰ কাৰণে যোৱা সপ্তাহ তেওঁ গাড়ী পৰা হৈছিলে, আৰু খগেশ্বৰে মই পৰা গাড়ীটো বেয়া নাপায়। যেতিয়া সি অনুতাপ কৰিলে, কৰাৰ লগে লগে তাৰ ভৰিটো একেদিনাখনে শুকাই গ'ল। সেয়েহে খগেশ্বৰে নিজ মুখে ক'ব, তেওঁ কেনেকৈ ভৰিত বাপেকক গাড়ী পৰাৰ কাৰণে কাটি লৈছিলে। আজি সেই কথাটোকে ঈশ্বৰে মোক দেখুৱাই দিবলৈ কৈছে। যিকোনোৱে নিজৰ পিতৃ মাতৃক সুবচন বোলে সি নিশ্চয় মৰক। আগত খগেশ্বৰ নাজানি কিনে মাক বাপেকক মাৰিছিলে, কিন্তু ইয়াত অহাৰ পিছত তেওঁ জানিলে যে মা দেউতাক গালি পাৰিব নালাগে, কিন্তু জনি শুনি আকৌ তেওঁ দেউতাকক গালি পাৰিছিলে, আৰু কৰাৰ লগে লগে ভৰিত এনেকৈ কাটি ল'লে। সেইখিনি তেওঁ নিজৰ মুখৰ পৰা সৃষ্টি কৰা ঈশ্বৰ স্বীকৃতিবাদ ধন্যবাদ জনাইছোঁ। লগতে গুৰুজনৰ গুৰুবাদ মোৰ ফালৰ পৰা সেয়া জনাইছোঁ। সকলো ঈশ্বৰ আমি প্ৰায় ৰাখিলে মোৰ ফালৰ পৰা বহুত কিছু নমস্কাৰ জনাইছোঁ। যোৱা 15 আগষ্টৰ দিনাখন মই আৰু মোৰ মানুহজনীয়ে বাৰীত কাম লাগিবলৈ গৈছিলোঁ। সেই বাৰীতে দেউতাই এডাল গছ এডোখৰ কাটি পিছত ওলমাই আহিছিলে। আমি অহা যোৱা কৰিবৰ বাবে অসুবিধা হৈছে সেই ৰাস্তাটোত। তেতিয়া মই মনতে খঙতে দেউতাক গালি পাৰি সেই গছডাল কাটিছিলোঁ। এই মৰা বুঢ়াটোৱে বোলো এই গছডাল কেলৈ ছিঙি থৈ নগ'ল, সেইবুলি গালি পাৰি দি মই একে ঘাপে সেই গছডাল ছিঙিলোঁ। গছডাল ছিঙাৰ পিছত দাখন আহি মোৰ ভৰিত পৰিলেহি। সেই ভৰিত পোৱাৰ লগে মই প্ৰভুক ক্ষমা কৰিছোঁ, প্ৰভুক ক্ষমা কৰি দিলোঁ। আৰু লগে লগে মই মানুহজনীক মই চিঞৰিছোঁ, মানুহজনী মোৰ ভৰিটো সি ছিঙিলে জলকীয়া। তাৰপৰা এই কথাষাৰ মই গুৰুজনাক আহি কথাখিনি ক'লোহি। এতিয়া গুৰুজনাই ক'লে, সকলো মানুহৰ হাতত লৈ তাতো স্বীকাৰ কৰি দিবি দেই। মই স্বীকাৰ কৰা নাছিলোঁ। স্বীকাৰ নকৰাৰ কাৰণে মই দুটা সপ্তাহ মোৰ ভৰিটো ফুলি আছিলে, মই খোজকাঢ়িব নোৱাৰিছিলোঁ। যোৱা সপ্তাহত গুৰুজনাই যিখিনি মোক তেওঁ গালি দিছে, সেই গালি নহয়, মই মোৰ অন্তৰত ল'লোঁ। মোৰ দেউতাই কোৱা কথাখিনি মই সহ্য কৰি ল'লোঁ। গুৰুজনাই যিখিনি শুধৰাই দিলে, সেই শুধৰাই দিয়াৰ পিছত মই ভৰিটো এতিয়া সম্পূৰ্ণ সুস্থ হৈ গ'লোঁ। এয়া মোৰ সাহিত্য আছে। বাৰু ঈশ্বৰে যেনেকৈ বাক্যত কৈছে, যি মানুহক ঈশ্বৰে শুধৰাই সেই মানুহ ধন্য। সেইকাৰণে তোমালোকে সৰ্বশক্তিমানৰ শাস্তি হেয় নকৰিবা। সেয়েহে তেওঁ আঘাত কৰে আৰু নিজ হাতে সুস্থ কৰে। সেয়েহে ঈশ্বৰে কৈছে, মই ধনী কৰিব পাৰোঁ, দুখীয়া কৰিব পাৰোঁ, সুখ কৰিব পাৰোঁ, চাপক কৰিব পাৰোঁ। আৰু সেই প্ৰিয়সকল, আমি যে ঈশ্বৰলৈ আজি ভয় কৰি ঈশ্বৰক আমি যে কেলৈ ইমান ভক্তি কৰি আছোঁ, যিজন ঈশ্বৰে কৈছে মোৰ ইচ্ছা নহ'লে এখিলা গছপাত নলৰে, আৰু মোৰ ইচ্ছা নহ'লে এজনী চৰাই মাতি। সেয়েহে প্ৰিয়সকল, আজি চন্দ্ৰ সূৰ্য সেই ঈশ্বৰৰ আজ্ঞামতে আজি হাজাৰ হাজাৰ বছৰ চলি আছে। আৰু এইজন ঈশ্বৰে আজি মোক আহি যি দায়িত্ব দিলে, সেই দায়িত্বটো ইমান উজু নহয়। এই দায়িত্বটো পালন কৰিবৰ কাৰণে প্ৰথমতে মই বহুত কষ্ট উঠাবলগীয়া হৈছিলে। অলপ আগতে সাক্ষ্য দি গ'ল আমি মেলবে বুলিয়ে মাতোঁ তেখেতক। তো তেখেতে কেনেকুৱা অৱস্থা আছিলে,
আৰু তেওঁ এতিয়া দেখিছে যে বহুত শকত হ'ল, কিন্তু একেবাৰে শুকাই কিনাই অৱস্থা বেয়া হৈ গৈছিল। কিন্তু তেওঁলোকে আহি ইয়াত যেনেকৈ নিজৰ নিজৰ পাপ স্বীকাৰ কৰিলে, অনুতাপ কৰিলে, এতিয়া তেওঁ ৰোগও সুস্থ কৰিলে, ল'ৰাৰ চাকৰিও পালে, ঘৰখনলৈ কেনেকৈ শান্তি ঘূৰি আহিলে। সেয়েহে প্ৰিয়সকল, মই সদায় কওঁ যে জগতৰ বিশিষ্টভাৱে প্ৰাৰ্থনা ভৱন কোনো ধৰ্ম প্ৰচাৰ কৰা অনুষ্ঠান নহয়। ইয়াত মোক যেনেকৈ আহি প্ৰভুৱে দৰ্শন দিলে, মোক মাত্ৰ এটাই শিকাই দিছে যে আজি মুচি দিনত যেনেকৈ 10টা আজ্ঞা ঈশ্বৰে দিছিলে, চুৰ নকৰিবা, ব্যভিচাৰ নকৰিবা, মিছা কথা নকবা, পৰহিংসা নকৰিবা, লোকৰ ঘৰলৈ লোকৰ বস্তু বা বন্দী বেদিলে লোক নকৰিবা, এই 10টা আজ্ঞাহে শিকাবলৈ দিছে। সেয়েহে মোক ঈশ্বৰে কৈছিলে, তই যদি 10টা আজ্ঞা পালন কৰিব পাৰিবি তোক কোনো হিলাব নোৱাৰে। সেইকাৰণতে আপুনি যদি নিৰ্দোষী হৈ থাকে, ঈশ্বৰে কৈছে তুমি যদি নিৰ্দোষী হৈ থকা তোমাক দুখ দিওঁতা কোন বুলি কৈছে। আৰু দাখনলৈ ভয় নকৰিবা, দা বনোৱা মানুহজনক মই বনাইছোঁ। যিজন কুমাৰে আজি দা কৰিছে সেই কুমাৰজনক কোনে স্বজন কৰিছে? ঈশ্বৰে কৰিছে। সেয়েহে প্ৰিয়সকল, আমি এতিয়া যিজন জীৱন্ত ঈশ্বৰ, ৰজাৰো ৰজা, প্ৰভুৰ প্ৰভু, যিজন ঈশ্বৰে স্বৰ্গ পৃথিৱী বনাইছে, সেয়েহে আপোনালোকে গীতমালা 121 চাব যে তাক কেনেকৈ ঈশ্বৰে এটা শক্তি থকা বাক্য দিছে। মই পৰ্বতবিলাকৰ ফাললৈ চকুত লাগিব, পৰশুৰামৰ সহায় যিজনে আকাশ আৰু পৃথিৱী বনাইছে, সেইজন ঈশ্বৰৰ পৰা মোৰ সহায় হ'ব। দিনত সূৰ্যই ৰাতি চন্দ্ৰই তোমাক সহায় নকৰিব। সেয়েহে প্ৰিয়সকল, আজি এতিয়া কলেজৰ নিচিনা মানুহজনক আজি কেনেকৈ ঈশ্বৰে চাওক, তেওঁক ভাল পায় কাৰণে যেনেকৈ শাস্তি দিলে আৰু লগে লগে তেওঁক আকৌ সুস্থ কৰিব। বাৰু আজি আমি বেছি সময় নলওঁ, অলপ পিছতে আমাৰ যিটো নাটক আছে, নাটকখনৰ মূল উদ্দেশ্যটো হৈছে 10জনী কন্যা কথা আছে। মঠি লিখাত চাব, 10জনী কন্যাৰ 5গৰাকী তেল থকা, 5গৰাকী তেল নথকা। তেল নথকা মানে কি? আত্মা নথকা। আৰু তেল থকা মানে হৈছে আত্মা থকা। সেয়েহে আমি যদি সেই আত্মাটো নেপাওঁ, সেই পবিত্ৰ আত্মাটো নেপাওঁ, তেতিয়াহ'লে আমি স্বৰ্গলৈ কোনো যাব নোৱাৰিম। সেয়েহে আজি সেই আত্মা থকা আত্মা নথকা এই নাটকখন দেখুৱাবলৈ গৈ আছে। এইকাৰণতে 10জনী কন্যাই সুবুদ্ধি আৰু নিবুদ্ধি, যিকেইজনী সুবুদ্ধি তেওঁলোকে নিজৰ নিজৰ চাকিত তেল ল'লে, কিন্তু নিবুদ্ধিকেইজনীয়ে শুই আছিলে। এতিয়া চোৱা, দৰা আহিলে, দৰা আহিব সময়ত সুবুদ্ধিকেইজনীয়ে লগে লগে তেওঁলোকৰ চাকি জ্বলাই দৰাক আগবঢ়াই দিলে। কিন্তু নিবুদ্ধিকেইজনীয়ে তেল নাই কাৰণে এতিয়া তেওঁলোকক তেল খুজিছিল। এতিয়া ক'লে এতিয়া সময় নাই আৰু দোকানো বন্ধ। তো ঠিক তেনেকৈ প্ৰভুৰ দিন আহিব, সেই তেনেকৈ যিবিলাকে সেই পবিত্ৰ আত্মা পাব, সেই পবিত্ৰ আত্মা পোৱা লোককহে ঈশ্বৰে স্বৰ্গলৈ লৈ যাব। সেইকাৰণে তোমালোকে যুগুত হৈ থাকিবা। প্ৰভু কোন সময়ত আহিব কোনেও নাজানে। যেনেকৈ চোৰে মনে মনে আহে, ঠিক তেনেকৈ প্ৰভুৱে চোৰৰ নিচিনাকৈ আহিব। সেই সময়টো আজিলৈকে কোনো নাজানে। গতিকে আমাক যুগুত হৈ থাকিবলৈ কৈছে। তো আমি যুগুত হ'ম কেনেকৈ? যুগুত কেনেকৈ হ'ব লাগিব? প্ৰভু যীশু আহিব, লগত মোক লৈ যাবলৈ। যুগুত সময়ে তিয়াই এৰি পাপো মন্দতা